লক্ষ্মী লক্ষ্মী হাজাক লক্ষ্মীৰ কিহৰ প্ৰয়োজন হ'ল মইতো আজি বিষ্ণুপ্ৰিয়া লক্ষ্মী নহওঁ লক্ষ্মী তোমাৰ এনে অবিবেচক কাৰ্যই আমাক দেৱ সমাজত ঘৃণনীয় কৰি তুলিছে আমি জগতকৰ্তা ঈশ্বৰ আৰু তুমি জগতৰ মহালক্ষ্মী আমাৰ কাৰ্যত প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰিণাম কি হ'ব পাৰে তাক তুমি অলপ প্ৰভু আপুনি কি ক'ব বিচাৰিছে মই একো বুজিব পৰা নাই মোক সকলো বুজাই কওক শুনা লক্ষ্মী আৰু কিছুদিনৰ পিছতে পৃথিৱীতে মহাপ্ৰলয় আৰম্ভ হৈ সমস্ত পৃথিৱী পানীৰ তলত ডুব যাব কিন্তু তাৰ আগেয়ে তুমি ভীষণ দৈত্য স্বজন কৰি মহাপ্ৰলয়ৰ সূচনা কৰি আমাৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিব খুজিছা প্ৰভু আপোনাৰ আলোচনাত যদি ব্ৰহ্মাৰ কন্যা সৰস্বতী শিৱৰ ভাৰ্য পাৰ্বতী থাকিব পাৰে তেন্তে মই কিয় আপোনাৰ পত্নী হৈও সেই গুপ্ত আলোচনাত ভাগ ল'ব নোৱাৰিলো তোমাক এই কথা কোনে ক'লে মোক কোনো ক'ব নালাগে মই সকলো নিজে জানিব পাৰিছো আমি বুজিব পাৰিছো তুমি নাৰদৰ কুচক্ৰান্তত পৰি এনে ঘৃণনীয় কাৰ্যত লিপ্ত হ'লা নিমত কিয় লক্ষ্মী তুমি জানিব লাগিছিল সঁচাক মিছা আৰু মিছা সঁচা কৰাটোৱেই নাৰদৰ যুগে যুগে চলি আহিছে এই জগতবাসীৰ আগত নাৰদ এজন দুটকীয় হিচাপে জনাজাত প্ৰভু নাৰ পিছত জ্ঞানী মানি মুনি তেওঁ কেতিয়াও মিছাৰ আশ্ৰয় নলয় আপুনি মোক প্ৰতাৰণা কৰিছে ব্ৰহ্মাৰ কন্যা সৰস্বতী শিৱৰ ভাৰ্য পাৰ্বতীৰ সমান জ্ঞানী মানি সুন্দৰী কন্যা এই পৃথিৱীত অন্য কোনো নাৰীয়েই নাই কিন্তু বিষ্ণুপ্ৰিয়া লক্ষ্মীৰ সেই ক্ষমতা আছেনে নাই তাক প্ৰমাণ কৰি দেখুৱাবৰ বাবে মই একে ভীষণ দৈত্যক স্বজন কৰি আপোনাৰ সন্মুখত আজি প্ৰতিদ্বন্দ্বীৰ ৰূপে থিয় দিছো পাৰে যদি ইয়াক প্ৰতিৰোধ কৰক তুমি দাম্ভিক প্ৰভু তুমি গৰ্বিতা তুমি আজি বিষ্ণুপ্ৰিয়া লক্ষ্মী নোহোৱা কদাপি তুমি কোন জানা তুমি কোনোবা দানৱী ইয়াৰ পৰিণাম কি হ'ব পাৰে তাক তুমি অলপ ভাবি চোৱা নাই পৰিণামলৈ ভয় কৰি মই কৰ্তব্যত আগবঢ়া নাই আজি প্ৰভুৱে বুজিব লক্ষ্মীক অৱহেলা কৰাৰ পৰিণাম কিমান ভয়ংকৰ হ'ব পাৰে ভুল লক্ষ্মী ভুল তুমি ভুল পথে পৰিচালিত হৈছা ইয়াৰ পৰিণাম অতি মৰ্মান্তিক হৈ উঠিব এদিন নহয় এদিন তুমি ভীষণ সংকটত পৰি তাৰ পৰা উদ্ধাৰৰ বাবে হাই হাই কৰি থাকিব লাগিব কিন্তু তোমাক উদ্ধাৰ কৰা কোনো নোলাব আমি তোমাৰ লগত তৰ্ক নকৰো লক্ষ্মী তোমাৰ যুক্তি হেৰাই গৈছে আমি আহিলো কিন্তু লক্ষ্মী যোৱাৰ আগে এষাৰ কথা কৈ যাওঁ শুনা ইও এক কৰ্মৰ ফল ধৰ্মৰ জয় আৰু অধৰ্মৰ পৰাজয় ধৰ্মৰ জয় আৰু অধৰ্মৰ পৰাজয় জানিবা নিশ্চয় লক্ষ্মী মানৱলৈ নহয় মই যেন কাৰোবাৰ ছাত্ৰীৰ কথাত ভুল যাম আজি পৃথিৱী ধ্বংস হ'ব আজি পৃথিৱীত মহাপ্ৰলয়ৰ সৃষ্টি হ'ব নাই আৰু এক নতুন পৃথিৱীৰ যে সৃজন নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি একে ভীষণ দৈত্যক সৃজন কৰিছো